সন্মুখীন হৈছে আপোনালোকে? হয়, চাওক আমি বৰ্তমান আজি উপস্থিত আছোঁ এছিয়াৰ এটা দীৰ্ঘদিন ঐতিহাসিক পথ আচলতে যাৰ লগত বহু আৱেগ জড়িত হৈ আছে। মহুৰামুখ ৰাইজৰ বহু অৱদান আছে এই ৰাস্তাটোৰ প্ৰতি। মহুৰামুখ ৰাইজৰ আৱেগ অনুভূতি জড়িত হৈ আছে। এটা দীৰ্ঘতম এছিয়াৰ পথ, যিটো পথ আজিৰ তাৰিখত একেবাৰে পুখুৰী সদৃশ আৰু যাতায়াতৰ কাৰণে একেবাৰে অসুবিধাৰ সন্মুখীন হৈছে সমগ্ৰ মহুৰাপুখুৰী ৰাইজ। আৰু ৰাইজে ইতিমধ্যে চৰকাৰ তথা বিভিন্ন গড়কাপ্তানি বিভাগৰ কৰ্তৃপক্ষক এই কথা অৱগত কৰাইছে, কিন্তু আজিৰ তাৰিখলৈকে কিন্তু কোনেও এই কথাত গুৰুত্ব দিয়া নাই। সকলোৱে আওকাণ কৰিছে আৰু পথটো আজিৰ তাৰিখলৈকে মেৰামতিত কোনো এটা অদিচ্ছা দেখা পোৱা গৈছে। কোনো কাৰণতে তেখেতসকলে কোনো ধৰণৰ ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়েহে আজি আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলাৰ তৰফৰ পৰা এই কথা সুদূৰে দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই পথটো মেৰামতি কৰি উন্নতি কৰিব লাগে, যাতায়াতৰ সুবিধা কৰিব লাগে, উন্নত মানৰ কৰিব লাগে। কাৰণ এই যাতায়াত এই পথটোৰ লগত মোহিনী ৰাজকুমাৰী আইগৰাকীৰ আৱেগ জড়িত হৈ আছে। তেখেত এগৰাকী স্বনামধন্য ব্যক্তিৰ নাম পৰিচয় জড়িত হৈ আছে। আৰু তেনেস্থলত এই ৰাস্তাটোৰ উন্নতিকৰণৰ কাৰণে, এই ৰাস্তাটো ভালকৰণৰ কাৰণে, কিন্তু সম্পূৰ্ণভাৱে এই ৰাস্তাটো পকীকৰণৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এই কথা সকীয়াই দিছোঁ যে অতি শীঘ্ৰে যদি 2 মাহৰ ভিতৰত এই ৰাস্তাটো উন্নতকৰণ কৰা নহয়, মেৰামতি কৰা নহয়, তেতিয়াহ'লে সমূহ মহুৰাবাসী ৰাইজক লগত লৈ আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাই একত্ৰিত হৈ এক বৃহৎ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু চৰকাৰক সকীয়াই দিছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ আগে আগে এই পথটো যদি উন্নতকৰণ নকৰে, তেনেহ'লে কিন্তু আগন্তুক সময়ত বিশেষকৈ এই সমষ্টি বোকাখাট সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি জনাই দিব বিচাৰিছোঁ, এই ৰাস্তাটো উন্নতকৰণত তেখেতে এটা হস্তক্ষেপ কৰক। তেখেতে খুব সোনকালে খৰতকীয়াকৈ ইয়াৰ এটা যাতায়াতৰ ব্যৱস্থা কৰক, সুচল কৰক। অন্যথা আগন্তুক সময়ত কিন্তু তেখেতক এক গণ আন্দোলন, মহুৰামুখ ৰাইজৰ গণ আন্দোলনৰ কিন্তু সন্মুখীন হ'বলৈ প্ৰস্তুত হৈ থাকক। ধন্যবাদ। বহুত দিনৰ পৰা ধৰি এনেকৈ পৰিত্যক্ত অৱস্থাত আছে। আমি গম পোৱা মতে এইটো এছিয়াৰ ভিতৰতে সৰ্বদীঘল পোনপটীয়া এটা ৰাস্তা। গতিকে কি ক'ব ৰাস্তাটো সন্দৰ্ভত আপোনালোকে? হয়, নিশ্চিতভাৱে এই পথটো এটা ঐতিহাসিক পথ হয়। এছিয়াৰ ভিতৰত দীৰ্ঘতম বুলি কোৱা হয় যিটো ৰাস্তা, একেবাৰে পোন ৰাস্তা হয়। এই পথটো নিৰ্মাণৰ কাৰণে আবণ্টন কৰা হৈছিলে 2020 বৰ্ষৰ যি শংকৰদেৱ সংঘৰ অধিৱেশন আছিলে, সেই সময়ছোৱাতে নিৰ্মাণ কৰা হৈছিলে। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে এটা বছৰ নহওঁতেই এই পথ ইতিমধ্যে ভাঙিব আৰম্ভ হৈ গৈছিলে। আৰু বৰ্তমান সময়ত এই পথেৰে অহা যোৱা কৰিবৰ কাৰণে এটা সমস্যাৰ সৃষ্টি হৈছে ৰাইজৰ কাৰণে। গতিকে এটা প্ৰায় 9.9 কোটি টকাৰ ধনৰ যি আবণ্টন সাপেক্ষে নিৰ্মাণ কৰা এই পথটো যে সম্পূৰ্ণৰূপে দুৰ্নীতিৰ মাজেৰে এই পথটো নিৰ্মাণ কৰিছিলে, সেইটো সম্পূৰ্ণভাৱে ওলাই পৰিছে। আৰু বিভিন্ন সময়ত বৃহত্তৰ মহুৰামুখ অঞ্চলৰ ৰাইজে এই পথটো পুনৰ নিৰ্মাণৰ কাৰণে দাবী জনাই আহিছিলে, কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ তেনেকুৱা পদক্ষেপ চৰকাৰীভাৱে আমি দেখিবলৈ নাপালোঁ। আৰু কথা হৈছে কি, এই পথটো হৈছে এটা ঐতিহাসিক পথ। এইটো কাৰণে কোৱা হয় যে এই পথটো নিৰ্মাণ কৰিছিলে অসমৰ প্ৰথম ঠিকাদাৰ হিচাপে অভিহিত হোৱা তথা অসমৰ প্ৰথম বোলছবি জয়মতীত অভিনয় কৰা মহুৰামুখ অঞ্চলৰ এগৰাকী স্বনামধন্য নাৰীৰ যি স্মৃতি বিজড়িত এটা পথ হয়। সেই নাৰীগৰাকীৰ নাম হৈছে মোহিনী ৰাজকুমাৰী আইতা হয়, মোহিনী ৰাজকুমাৰী বুলি কোৱা হয়। আৰু সেইকাৰণে এই পথটো মহুৰামুখ অঞ্চলৰ ৰাইজে দাবী জনাই আহিছিলে যে মোহিনী ৰাজকুমাৰী পথ হিচাপে এই নামাকৰণ কৰা হওক, নাম ফলক লগোৱা হওক। কিন্তু চৰকাৰী বিষয়ববীয়াৰ তৰফৰ পৰা তথা যি গড়কাপ্তানি বিভাগ আছে, বিভাগটোৰ তৰফৰ পৰা কিন্তু আজিলৈকে এই মোহিনী ৰাজকুমাৰী নামত নামাকৰণ নকৰিলে, ইয়াত কোনো নাম ফলক নলগালে। আৰু যি পথটো নিৰ্মাণ কৰিছিলে সেই পথটো কিন্তু বিধ্বস্তপ্ৰায় হিচাপে বৰ্তমান হৈ পৰিছে। মানুহৰ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। এই গোটেই বিষয়সমূহ কিন্তু চৰকাৰীভাৱে আজিলৈকে কিন্তু পৰ্যবেক্ষণ কৰা আমি দেখিবলৈ নাপালোঁ। গতিকে আমি সমূহ মহুৰামুখ ৰাইজৰ হৈ তথা গোটেই অঞ্চলৰ ৰাইজৰ হৈ আৰু সেই মোহিনী ৰাজকুমাৰী আইতাৰ সন্মানৰ খাতিৰত আমি মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি চৰকাৰক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে পথটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰক আৰু উন্নীতকৰণৰ ব্যৱস্থা কৰক।